নমস্কাৰ বিদ্যা কোচিং কিতাপৰ অন্য এটা এমসিকিউ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সফল 6 বন্ধুৰাৰ তত্ত্ব ঠিক আছে বা বন্ধুৰাৰ তত্ত্ব আমি যিকিটা এমসিকিউ আছে আজি এই পিডিএফ টো মই যেটো লৈছো এটোত আপোনাৰ 150 টা এমসিকিউ আছে হেবুলি ক্লাছ টো 150 টা নহয় 150 টা এমসিকিউ ক্লাছ হ'ব মানে সৰি 150 টা এমসিকিউ থকা এটো পিডিএফ হয় এই ক্লাছটোত মই মাত্ৰ 20 টা কোৱেশ্চন ডিসকাশন কৰিম 20 টা কোৱেশ্চন ডিসকাশন কৰি পেলাই বাকি কিমান থাকিব তোমাৰ 130 টা এমসিকিউ মই এপত আপলোড কৰি দিম ঠিক আছে সো উইথ আনসার্স এপত আপলোড কৰা যাব আপোনালোকে সকলোৱে তাৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে সো মই 150 টা পিডিএফ টো মাত্ৰ আজি 20 টা আলোচনা কৰি দিম বাকিটো মই মানে আপলোড কৰি দিম কোড এপত Okay, so question to answer থাকিব আজি চিন্তা কৰিব নালাগে যাতে মই একেলগে লৈছো ন সো মই এক্সপ্লেনেশন কৰি দিম ঠিক আছে ওকে বন্ধুৰাৰ তত্ত্ব আমি সকলোৱে পঢ়িলো ওকে স্যাৰ পঢ়িলো সো এতি কৈছে যে হু প্ৰপ'জ দা সোশিয়েল লাৰ্নিং থিওৰি সো সোশিয়েল লাৰ্নিং থিওৰি কথাটো কৈছিল আমাৰ কোনে বন্ধুৰাই কৈছিল সো বন্ধুৰাৰ মতে কি বন্ধুৰাৰ মতে শিশু এটাই কৰে ইমিটেট কৰে কি কৰে ইমিটেট কৰে মানে ইমিটেট কৰে তাৰ মানে ইমিটেশন কৰে অনুকৰণ কৰি পেলাই শিকে কি কৰি পেলাই শিকে মই এবাৰ ৰিভাইজ কৰি দিছো হা অনুকৰণ কৰি পেলাই শিকে শিশু এটাই কৰে অনুকৰণ কৰে ইমিটেট কৰে ওকে স্যাৰ দেন What next question to তোমার কি দিছে next question আছে যে what is the এনেকে দাং নেখাই নেকি আচ্ছা এনেকে what is the primary mechanism of learning learning or primary mechanism কি সো ইয়াত আনসার তো উলাই থকা নাই সো আপোনালোকে পাইলে আনসার দিও what is the primary mechanism of learning বন্ধুৰাৰ theory so বন্ধুৰাৰ theory তোমাৰ learning or primary option তো কি হ'ব ঠিক আছে primary কি হ'ব ইয়াৰ কাৰণে তোমাৰ reinforcement observation learning নে classical conditioning নে cognitive restructuring ঠিক আছে সো এই গিটা তো হবই নহয় তেও কোত হেই কৈছিলে তো observation learning ওপৰত কথা কোৱা মানুহ হয় ঠিক আছে তাই কৰে শিশু এটা প্ৰথমে observe কৰে প্ৰথমে অনুধাৱন কৰে observation learning ওপৰত কথা কোৱা তেও কি হয় মানুহ হয় সো কোন হ'ব এটো observation learning কি হ'ব ইয়াৰ প্ৰথমে আহিব কি primary mechanism হ'ব কি observation learning দেন ওকে এটো কি হ'ব আনসার observation learning কত গল কিন্তু যাই পড়লে নে কলমত যাব কি হৈছে পাছত লাভ আচ্ছা এই ধৰণে ওলাব ওকে ঠিক আছে এটো কি হ'ব আনসার observation learning হ'ব ওকে সো অপশন নাম্বার 3 কি হ'ব সরি 3 নাম্বার কোৱেশ্চনটো কি হ'ব কোৱেশ্চন নাম্বার 3 মানে ইয়াত মই গুটেখিনি প্ৰশ্ন একেলগে দি দিলো ন সো এই কাৰণে অকমান খেলিমেলি হ'ব তো আমি এডজাস্ট কৰি লম নিজ বুলি ঠিক আছে সো প্ৰশ্ন নাম্বার 3 the Bobodol experiment primarily demonstrated so Bobodol যেটো এক্সপেৰিমেন্ট হৈছিল তাত তোমাৰ ডেমনস্ট্ৰেট কি হৈছিল এগ্ৰেছন কি এগ্ৰেছন হৈছিল সো Bobodol তো তোমাৰ কি হৈছিল Bobodol তো তোমাৰ বেছি এগ্ৰেছিভ হৈছিল কি শিশু বিলাক বা লছলি বিলাক বেছি এগ্ৰেছিভ হোৱা দেখা গৈছিল তাৰ কাৰণটো কি বাও কি এগ্ৰেছিভ হৈছিল বা গম পাইনে কাৰণ দলটো আছিল ষ্ট্ৰাকচাৰটো কেনেকুৱা এই ধৰণৰ এটা ষ্ট্ৰাকচাৰ আছিল হয়নে দলটো হয়নে এৰ ষ্ট্ৰাকচাৰ আছিল সো ইয়াক যদি এফালৰ পৰা হিট কৰে এফালে যায় আকৌ ঘূৰি যায় যদি এফালৰ পৰা হিট কৰে এফালে পৰে ঘূৰি যায় হয়নে সো বাৰে বাৰে এটা কি হয় তোমাৰ এগ্ৰেছন হৈছিল মানে এগ্ৰেছিভ হৈ গৈছিল শিশু বিলাক হেলত খেলি খেলি পেলাই কি হৈছিল তাৰ পৰা যদি অবজাৰভেশন কাম আউট হৈছিল হেইটো তোমাৰ কি আছিল যে লাৰ্নিং অফ এগ্ৰেছন ঠিক আছে লাৰ্নিং অফ এগ্ৰেছন তাৰ পৰা উদ্ভৱ হৈছিল কৰ পৰা বন্ধুৰাৰ যেটো ববডল আছিল এই ববডল গৈ পেলাই মোৰ থিওৰিটোত বেবিডল হৈ গৈছিল সো এই কাৰণে অকমান সাৱধান হ'ব লগা হৈছে 4 নম্বৰ প্ৰশ্নটো চাও in Bandura's model what does the term model refer to so Banduraৰ তত্ত্বটোত মডেল মানে কাক বুজাইছে মডেল মানে কাক বুজাইছে সো ইয়াৰ দুটা অপচন আছে আৰু ওপৰৰ গিটা কত গল দুটা অপচন ইয়াত আছে সো মানে এটো পিডিএফ টো ভাগ হৈ যায় তা মানে আচ্ছা ঠিক আছে সো ইয়াত পিডিএফ টো ভাগ হৈ যায় অকমান দিগদাৰ আছে বাকি একো প্ৰবলেম নাই মই এটো এপত লোৱাতকে মই হেৰিয়াত এটো ওপেন কৰিছিল কত জানা নাই তোমাৰ বেলেগ এটা এপত ইয়াক লব লৈছিল মই এতিয়া হৈ গল তেন ওকে সো তোমাৰ কি হ'ব এতিয়া এক সেকেন্ড my phone is ringing okay so কি হ'ব বন্ধুৰাৰ থিওৰি তোমাৰ কি হ'ব তোমাৰ এই কি আছিল টপিকটোৰ নাম ইজ মডেল ওকে সো মডেলে কি বুজাইছে মডেলে বুজাইছে যে এজন মানুহে যিজন মানুহক কপি কৰে এজন মানুহে যিজন মানুহক কপি কৰে বা যিজন মানুহৰ তোমাৰ দৰে হ'ব খোজে ঠিক আছে তাকে বুলি কৈছে মডেলৰ লগত গৈছে ঠিক আছে মডেল ওকে সো এইজনৰ বিহেভিয়াৰ এইজনৰ যেটো বিহেভিয়াৰ হয় এই যেটো ব্যৱহাৰ হয় এই ব্যৱহাৰটো যদি কোনোবাই কপি কৰে ঠিক আছে এই ব্যৱহাৰ যাৰ ভাল লাগে বা বিহেভিয়াৰ ভাল লাগে আচৰণ ভাল লাগে হয় না এই আচৰণ যদি ভাল লাগে সো ভাল লগা আচৰণ বিলাক যেতিয়া বেলেগ এজনে কপি কৰিব সো এইজনৰ কাৰণে এইজন কি হ'ব মডেল হ'ব ঠিক আছে সো এটো কি মডেল মানে কি হ'ব এ পারসন whose behavior is observed ঠিক আছে a person কি হ'ব whose behavior is observed
Done? Okay. So now question number 5. What are the key processes in observational learning as identified Bandura? So Bandura jitu totto asile ta tumar learning or ki koise observational learning boli je ase tarpor tumar main component ki asile ei observational learning or main factor kita ki asile. So main factor kita mo answer dia hoise kuno chinta na thik ase sabo. So teo koisile je observation learning koribole prothome kiba ta bostu copy korato hene. So copy koribole hole eta hikho prothome attention dibole mane monojog dibole. Okay, প্ৰথমে হিকো মনোযোগ দিব লাগিব সো মনোযোগ দিয়া পাছত হিকুটো ৰিটেনশন হে বস্তুটো নিজৰ মনত ৰাখিব লাগিব হয়নে কি লাগিব নিজৰ মনত ৰাখিব লাগিব ওকে ৰিটেনশন কৰিব লাগিব ওকে সো ৰিটেনশন কৰা পাছত সেই বস্তুটো আগত তুমি কি কৰিব লাগিব ৰিপ্ৰডাকশন কৰিব লাগিব আকৌ বেলেগত হি প্ৰডিউস মানে কি বেলেগত আকৌ এপ্লাই কৰিব লাগিব ৰিপ্ৰডাকশন কৰিব লাগিব হয়নে সো এইটো কি আছিল তাৰ তেওঁ থিওৰি আছিল হেতু এবিলাক কৰিবলৈ তেওঁ কি হ'ব লাগিব তেওঁ motivation হ'ব লাগিব মানে মোটিভেটেড হ'ব লাগিব ওকে আৰু লগত না কি হ'ব লাগিব সেলফ এফিকাসি হ'ব লাগিব কি হ'ব লাগিব সেলফ এফিকাসি হোৱা কথাও কি কৈছিলে গুড টপ কৈছিলে কোনে গুড টপ কৈছিলে বন্দুৰা এটাও সোশ্যাল লাৰ্নিং থিওৰি কৈছিলে যে শিশু এটা কি হয় সোশ্যালি ইন্টাৰেক্ট কৰে ওকে সোশ্যালি ইন্টাৰেক্ট কৰে সো এই অপচন কোনটো হ'ব আমাৰ ইয়াৰ অপচন হৈ গ'ল স্যাৰ এটেনশন ৰিটেনশন ৰিপ্ৰডাকশন মোটিভেশন হয়নে এটেনশন ৰিটেনশন ৰিপ্ৰডাকশন মোটিভেশন এটো কি হ'ব 5 ৰ আনসাৰ হৈ গ'ল A2 ডান ওকে 6 to sabo 6 to koise je the term self efficacy refers to so self efficacy logot amar efficacy to loi pula amar bahut question arise hoise ajilike kintu upay nai jodi ahise di disu aru the term self efficacy ami gom pai gelu je karubar nijo opor thoka jitu bissak hetuke toma ki buli koa hoy self efficacy buli koa hoy hobo okay now come to the question number 7 which of the following is an example of vicarious enforcement mane karbak dekha কারবা কিবা এটা কৰা দেখা ঠিক আছে সো এনফোর্সমেন্ট কৈছে বেলেগক ওকে এটো এতিয়া তলৰ এটা কোনটো এক্সাম্পল হ'ব যে কারবা কিবা এটা কৰা দেখি পেলাই তুমিও কৰা বা শিকা ঠিক আছে তুমিও কৰা বা শিকা ওকে সো ইয়াৰ তলৰ কোনটো হ'ব a child learning to cook from a recipe a student seeing a peer rewarded for good grade a puppy learning tricks with treats an athlete improving through personal practice so কি হ'ব এটো so which of the following is an example of vicarious reinforcement so kiba eta kamor reinforce kora kiba eta kamot tuma eta hikise mane belegok reinforcement kora dekhatu thik ase so yat tolor dia bitor kuntu hobo karba ki kora reinforce kora ya answer to ki hobo tumar a student seeing a peer rewarded for good grade ta mane etu e dhornor concept hogol so ধৰি লোৱা এজন ষ্টুডেন্ট আছে ঠিক আছে এজন ষ্টুডেন্ট আছে আৰু এজন ষ্টুডেন্ট ইয়াৰ আছে ঠিক আছে এই ষ্টুডেন্ট জনক টিচাৰে পানিশ এটো এক্সাম্পল দিও ভুল হ'ব সো মই ৰিৱাৰ্ড হৈছো ঠিক আছে ৰিৱাৰ্ড ওকে সো এজন ষ্টুডেন্টক টিচাৰ ৰিৱাৰ্ড দিলে কিয় কাৰণ পোৱাম এটা ভালকে মুখস্থ দিলে পোৱাম এটা লিখিব পাৰিলে ঠিক আছে সো ই ৰিইনফোর্সমেন্ট পালে ঠিক আছে ই দেখি পেলাই মানে ইনফোর্সমেন্ট হৈ গল ঠিক আছে ইয়া তোমাক কি বুলি কয় ভিকাৰিয়াছ ৰিইনফোর্সমেন্ট আচ্ছা সো ই কইলে এই চাইল্ডটো যেতিয়া বেলেগৰ পৰা মানে যেতিয়া ই রিওয়ার্ড পোৱা দেখিলে যে পোয়ামটো কমপ্লিট কৰাৰ কাৰণে সো ই নিজে মোটিভেটেড হৈ গল সো ই ৰিইনফোর্সমেন্ট পালে আৰু হি নিজে এতিয়া কি কৰিব হিও এতিয়া পঢ়াত লাগি যাব যে মই পোয়াম এটা যদি কমপ্লিট কৰো সো মই কি পাম ৰিওয়ার্ড পাম বুলি হি নিজে কি কইলে ভাবি ললে আৰু হি কি কইলে হি এটো ৰিইনফোর্সমেন্ট হৈ গল ঠিক আছে সো হেতু কাৰণে কি হ'ব তোমাৰ ৰেচিপি পৰা শিকাটো নহবই এ পাপি লাৰ্নিং নহবই এটো নহব কি হ'ব যেতিয়া ষ্টুডেন্ট এটা শিশু এটা দেখিব যে লগৰীয়া এটা কি পালে বটা পালে কিহৰ কাৰণে গুড ভাল নম্বৰৰ কাৰণে সো হি তোমাৰ কি হ'ব সো হে কাৰণে কি হ'ব অপচন এ অপচন বি এটো কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ভিকাৰিয়াছ ৰিইনফোর্সমেন্ট এক্সাম্পল হ'ব কোনটো অপচন নাম্বাৰ বি নেক্সট আহিলে কোৱেশ্চন নাম্বাৰ 8 এইটোত কি আছে বা ইন বান্দুৰাছ থিওৰি এক সেকেন্ড নাম্বাৰ 8 ইন বান্দুৰাছ থিওৰি মতে কি হ'ব the reciprocal determinism involves the interaction of so reciprocal mo kotha hidna apnak pohato koisu je olop beka hoyse ni ekune na okay so bandura theory koisile je reciprocal determinism ta mane ki asile je ejone anjonor pora hike thik ase eta classroom mo tuma ki koisilu mo je teacher student hikai ne teacher student hikai thik ase teacher student hikai kisuman kotha ki hoy ষ্টুডেন্টৰ দ্বাৰাও টিচাৰে শিকিব লগা থাকে হয়নে বা শিকি যায় থাকে মানে বা শিকি গৈ থাকে হয়নে সো এটো কি ৰেচিপ্ৰকেল ডিটাৰমিনিজম ওকে এটো কি ৰেচিপ্ৰকেল সো কৈছে যে সো কোন গিতা ইয়াত কি হয় তোমাৰ ৰেচিপ্ৰকেল ডিটাৰমিনিজমত সোমায় সো বিহেভিয়াৰ এনভায়ৰনমেন্ট পাৰ্সোনাল ফ্যাক্টৰ ঠিক আছে বিহেভিয়াৰ ঠিক আছে যদি কোনোবা এটা ষ্টুডেন্টৰ যদি সোৱা টিচাৰক যদি ভাল বিহেভ কৰে হয়নে
সো সকলো ষ্টুডেণ্টে টিচাৰক ভাল বিহেভ কৰাটো বহুত বেছি দৰকাৰ ঠিক আছে সো ধৰি লও এটা ক্লাছৰুমত কি হ'ল তোমাৰ শিশু এটাই কৰিলে গুড বিহেভ কৰিলে ঠিক আছে কি কৰিলে তেওঁ গুড বিহেভ কৰিলে সো এই গুড বিহেভটো সকলোৱে চালে ঠিক আছে তেওঁ কৰা গুড বিহেভ সকলোৱে দেখিলে গুড বিহেভ কৰিলে তেওঁ আৰু এই গুড বিহেভ কৰাটো এই গুড বিহেভিয়াৰ তেওঁ কি হয় তেওঁ কি খুব মানে ভাল বিহেভিয়াৰ থাকে কোন এই শিশুটো কি হয় খুব ভাল বিহেভিয়াৰ তেওঁ গোটেই দিনটো থাকে ঠিক আছে সো গুড বিহেভিয়াৰ দেখি পেলাই বাকি ষ্টুডেণ্ট বিলাক কি ইনফ্লুৱেঞ্চ হয় বাকি ষ্টুডেণ্ট বিলাক কি হয় তোমাৰ মানে ইনফ্লুৱেঞ্চ হয় ঠিক আছে সো কি হয় এতিয়া বিহেভিয়াৰটোৰ পৰা এই বিহেভিয়াৰটোৰ পৰা ইহঁতে শিকিলে নে যে ইহঁতে ইনফ্লুৱেঞ্চ হ'ল নে হ'ল তাৰমানে কি ৰেচিপ্ৰকেল ডিটাৰমিনিজম হ'ল নে হ'ল ঠিক আছে সো এইটো হ'ল তোমাৰ বিহেভিয়াৰ তাৰপৰা এনভাইৰনমেণ্ট এটা ভাল এনভাইৰনমেণ্টৰ শিক্ষা লোৱাত আৰু ভাল লাগে হয়নে সো তোমাৰ পাৰ্চনেল ফেক্টৰ কাৰোবাৰ ভাল গুণ এটা সো সেই গুণটো যদি বেলেগে আকৰ্ষণ কৰে যদি মানে সিও যদি সেইদৰে হ'ব বিচাৰে সো কি হ'ব পাৰ্চনেল ফেক্টৰ আণ্ডাৰত আহি যাব যে বিহেভিয়াৰ এনভাইৰনমেণ্ট এণ্ড পাৰ্চনেল ফেক্টৰ এইবিলাক কি হ'ব তোমাৰ ৰেচিপ্ৰকেল ডিটাৰমিনিজমক কি কৰিব সিহঁতে ইনভলভ কৰিব বা ইণ্টাৰেকশ্যন কৰিব ডান অ'কে Now come to question number 9. Which of the following best represents of observational learning? ठीक है observational learning or best represent की होगा participating a sport to improve. So observational learning example लगे दे participating to a sport to improve. So sport माने participate कर observational learning न होए learning to cook by reading a cookbook खन पढ़ी पहले imitate करा होल जानो बा observation होल जानो ना हुआ এটো অবজারভেশন নাই হোৱা ঠিক আছে সো নেক্সট অপশন চাও ইমিটেটিং এ প্যারেন্ট ইয়েস এটো কি হ'ব আনসার ইমিটেট কৰা কাক প্যারেন্টক ইমিটেট কৰা প্যারেন্টক কপি কৰাটো কি হয় প্যারেন্টে বনোৱা চাই থকাটো কি অবজারভেশন কৈছে মানে ইমিটেটিং এ প্যারেন্ট while কুকিং ঠিক আছে সো ইমিটেটিং কৰা কি প্যারেন্টে কুকিং কৰি থকাটো ইমিটেট কৰাটো কি হ'ব তোমাৰ অবজারভেশন লার্নিং ৰ এক্সাম্পল হ'ব এক্সাম্পল ওকে ডান ওকে নেক্সট ওয়ার্ড 10 নাম্বার Bandura believed that Bandura বিশ্বাস কৰে যে behavior can be learned through behavior তলৰ কোনটোৰ পৰা লাৰ্ন কৰিব পাৰি বুলি Bandura মানে বিশ্বাস কৰে সো অপচন দিয়া আছে আনসাৰ দিয়া আছে ঠিক আছে সো সোৱা Bandura বিলিভ কৰে যে observation and imitation of model সো গম পালে নে observation and imitation of model ৰ পৰা কি কৰে বিশ্বাস কৰে যে কি লাৰ্নিং ইয়াৰ পৰাই সক্ষম হয় বুলি ঠিক আছে সো 11 নম্বৰ সোৱা 11 নম্বৰ কি আছে the concept of modeling in social learning theory modeler concept to ki social learning theory modeler concept to ki acha moi etu koile etu hoy no to yat eta option eta ase obode koile eta option eta ase jo moi koribo na lage nije dangor hobo etu acha enne mo hate ঘৰে থাকো হাতে ঘলে কি হয় বেকা হৈ যায় হয়নে সো এবাৰ ইয়াত দিম এনেকা টানি দিম বস হৈ যাব ঠিক আছে ওকে সো কি হ'ব এটো আনসাৰটো এটো আনসাৰ কি হ'ব দিয়া প্ল্যানিং অ্যাকশন বেসড অন প্রিভিয়াস সো কি কৈছে আমাৰ মডেল ওকে মডেল হয়নে সো মডেলৰ কনসেপ্ট তলৰ কোনটো এক্সাম্পল কে কৰিব প্ল্যানিং কৰা কি নহব লার্নিং বা ইমিটেটিং দা বিহেভিয়ার অফ আদার্স ইয়েস এটো হ'ব হয়নে আৰু কি ৰিইনফোর্সমেন্ট ডিজায়াৰ্ড এপ্লাইং কগনিটিভ কি হ'ব আনসাৰ learning by imitating the behavior of other belegor behavior ami kora learning kora ki ba behavior copy kora ba imitate kora mane ki sa copy kora okay copy kori pela jetu hikono hetu ki boli kora hoy modeling kora boli koha what role does attention play observational learning or attention e ki role play kore attention lor ki man bhumika ase ka attention or bhumika ki ase so ki ase bhumika it is necessary ki ase it is necessary to retain and reproduce the behavior ঠিক আছে attention যদি আমি নিদু ঠিক আছে মই কাবা কপি কৰি যদি মই attention নিদু এই বস্তুটো মোৰ মনত থাকিব নাথাকিব ঠিক আছে মন নাথাকিব যদি মনত নাথাকে তাক মই ৰিকল কৰিব নোৱাৰিম তাক মই ৰিকল কৰিব নোৱাৰিম ঠিক আছে যদি মই ৰিকল কৰিব নোৱাৰো আকৌ মোৰ যেতিয়া দৰকাৰ হ'ব সেই বস্তুটো মই আকৌ as it is প্ৰডিউস কৰিব নোৱাৰিম ঠিক আছে তোনে মই প্ৰডিউস কৰিব নোৱাৰিম ঠিক আছে সো প্ৰডিউস কৰিব কাৰণে ৰিটেইন কৰিব কাৰণে attentionৰ কি হ'ব বহুত বেছি দৰকাৰ হ'ব ডান সো attentionৰ কি হ'ব বহুত বেছি দৰকাৰ হ'ব ওকে নেক্সট which of this কি হ'ব 14 নম্বৰ ন ওকে এই চাইতে কিমান ইজি হৈ গল 13 which of this factor is not a part of Bandura framework Bandura ক্ষেত্ৰত পাৰ্সোনাল ফ্যাক্টৰ কথা আছে স্যাৰ আছে ওকে পাৰ্সোনাল আছে এনভায়ৰনমেন্ট আছে ইয়াতে পাৰ্সোনালৰ কথা কৈছে পাৰ্সোনালৰ কথা কৈছে এনভায়ৰনমেন্টৰ কথা কৈছে না এনভায়ৰনমেন্টৰ কথা কৈছে এনভায়ৰনমেন্ট আৰু কি ফ্যাক্টৰৰ কথা কৈছে না ফ্যাক্টৰ পাৰ্সোনাল ফ্যাক্টৰ এনভায়ৰনমেন্টৰ কথা কৈছে ওকে তবাইলে বিহেভিয়াৰ আছে সোশ্যাল ইন্টাৰেকশন আছে কাৰণ এটা সোশ্যাল লাৰ্নিং থিওৰি হয় মাত্ৰ বায়োলজি বা হেৰিডিটাৰি কথা কত নাই এই বান্দুৰা থিওৰিত হেৰিডিটাৰি কথা নাই সো অপশন নম্বৰ ডি কারেক্ট
নেক্সট কোৱেশ্চন হোৱাট ডিড বান্দুৰা কনক্লুড ফ্ৰম ববৰদল এক্সপেৰিয়েন্স সো ববৰদলৰ পৰা তেওঁ কি ক'লে যে ববৰদলৰ পৰা তেওঁ এটাই বুজিলে যে কি ক'লে children learn aggression by observing aggressive model ঠিক আছে সো চিলড্ৰেনে কি শিকিলে aggression শিকিলে aggression শিকিলে okay self regulation involves self regulation involves which of the following so self regulation মানে কি self regulation কৰিলে তুমি কি হবা নিজৰ এটা গোল ক্ৰিয়েট কৰিব পাৰিবা গোলটো লগতে মনিটৰ কৰিব পাৰিবা তোমাৰ কিমান প্ৰগ্ৰেছ হৈছে ঠিক আছে এ তোমাৰ কি বুলি ক'ব self regulation হৈ যাব ঠিক আছে তুমি নিজৰ গোলটো ৰেডি কৰিবলৈ তুমি আজি 2 আৱাৰ্স পঢ়িলা কালে তুমি 3 আৱাৰ্স পঢ়িলা নাই পৰহি তুমি 4 আৱাৰ্স পঢ়িলা নাই বা 4 আৱাৰ্সত তুমি কিমান দিন কনসিস্টেন্সি মেইনটেইন কৰিলা সো সেই বিষয় তোমাৰ কি হ'ব self regulationত আহি যাব ঠিক আছে ওকে 16 ৰ প্ৰশ্নটো কি which of the following is an implication of Bandura social learning theory in education so শিক্ষাৰ ক্ষেত্ৰত বান্দুৰা কোনটো এপ্লাই কৰা হয় শিক্ষাৰ ক্ষেত্ৰত বান্দুৰা কোনটো এপ্লাই কৰা হয় ইয়াত কোনটো এপ্লাই কৰা হয় শিক্ষাৰ ক্ষেত্ৰত using role model for behavioral instruction ঠিক আছে এটো কি কৰা হয় এপ্লাই কৰা হয় ডান ওকে ওকে সো ঠিক আছে মই আৰু আজি এক্সপ্লেইন নকৰো মই নেক্সট ক্লাছত আৰু লৈ আহিম একচুয়ালি মই এমসিকিউ টিচাৰ নহয় মই অকল কনসেপ্ট পঢ়াই ভাল পাওঁ ঠিক আছে সো এমসিকিউ যদি আপোনালোকৰ যেহেতু দৰকাৰী এতিয়া কাৰণ এক্সাম পাইছে সো মই আৰম্ভ কৰি দিছো উপায় নাই ঠিক আছে এই পিডিএফ টো চাওক ইয়াত কিমান আছে কলো মই 150 ইয়াত এমসিকিউ আছে সো 150 এমসিকিউ আপোনালোকৰ এপত এতিয়া আপলোড হৈ গৈছে ঠিক আছে সকলোৱে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি গুটেখিনি থিওৰি ওয়াইজ এমসিকিউ তাত 200 300 500 এনেকে আপোনালোক আপলোড দি থাকা হৈছে আৰু দি যাম ঠিক আছে সো সকলোৱে চাই থাকক আৰু আমাৰ কোৰ্সটো দাম মাত্ৰ কিমান 599 আপুনি ডাউনলোড কৰি ল'ব বিদ্যা কোশ্চেন কিতাবৰ থ্যাংক ইউ ভেৰি মাচ